নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। আৰু বিমানবন্দৰৰ পৰা পোনে পোনে হেলিকপ্টাৰেৰে মৰিগাঁওলৈ ৰাওনা হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক লৈ একাংশই অসমক নেপাল কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে, কিন্তু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও অসমক নেপাল কৰিব নোৱাৰে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গক লৈ একাংশই অসমক নেপাল কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ। অসমক নেপাল কৰিব বিচৰাসকলক সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও অসমক নেপাল কৰিব নোৱাৰে। SITয়ে অভিযোগনামা দাখিল কৰাৰ পিছত মই সেইসকলক প্ৰশ্ন কৰিম। SITয়ে চাৰ্জশ্বীট দাখিল কৰাৰ পিছতে একশ্যন লোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গক লৈ একাংশই অসমক নেপাল কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ। অসমক নেপাল কৰিব বিচৰাসকলক সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও অসমক নেপাল কৰিব নোৱাৰে। SITয়ে অভিযোগনামা দাখিল কৰাৰ পিছতে সেইসকলক মই প্ৰশ্ন কৰিম। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, পথৰ কাষত গৰু ছাগলী এৰাল দিয়াসকল সাৱধান। সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ গৰু ছাগলীৰ গৰাকীলৈ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু এৰাল দিব নোৱাৰিব। গৰাকীবিহীন গৰু ছাগলী পথৰ পৰাই লৈ যাব চৰকাৰে। এই সন্দৰ্ভত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কঠোৰ নিৰ্দেশনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। পথৰ কাষত গৰু ছাগলী এৰাল দিয়াসকল সাৱধান। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ গৰু ছাগলীৰ গৰাকীলৈ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু এৰাল দিব নোৱাৰিব। গৰাকীবিহীন গৰু ছাগলী পথৰ পৰাই লৈ যাব চৰকাৰে। ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু নাগৰিক সংস্থালৈ এই নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। এনে গৰাকীবিহীন গৰু ছাগলী পথৰ পৰা আঁতৰাবলৈ ঘাইপথ তহলদাৰী দল গঠন কৰাৰো নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিশ্বকাপ জয় কৰি নিশা স্বভূমিত উপস্থিত হ'ল অসম কন্যা উমা চেত্ৰী। কিন্তু উমা চেত্ৰীক আদৰিবলৈ উপস্থিত নহ'ল অসম চৰকাৰৰ কোনো প্ৰতিনিধি। অসমৰ ক্ৰীড়া জগতৰ বাবে এয়া চৰম দুৰ্ভাগ্যজনক ঘটনা। আৰু চৰকাৰী প্ৰতিনিধিৰ অনুপস্থিতিক লৈ গৰজি উঠিল গোৰ্খা ছাত্ৰ সন্থা। বিশ্বকাপ জয় কৰি নিশা স্বভূমিত উপস্থিত হ'ল অসম কন্যা উমা চেত্ৰী। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত নিশা উপস্থিত হ'ল উমা চেত্ৰী। কিন্তু উমা চেত্ৰীক আদৰিবলৈ উপস্থিত নহ'ল অসম চৰকাৰৰ কোনো প্ৰতিনিধি। মহিলা ক্ৰিকেট বিশ্বকাপ জয়ৰ পিছতেই গৃহভূমিত উপস্থিত হৈছিল খেলুৱৈগৰাকী। বিমানবন্দৰত উপস্থিত আছিল কেৱল মাত্ৰ এছিয়াৰ 2জন বিষয়ববীয়া। চৰকাৰী প্ৰতিনিধিৰ অনুপস্থিতিক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সন্থাই। গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। অসমৰ ক্ৰীড়া জগতৰ বাবে এয়া চৰম দুৰ্ভাগ্যজনক ঘটনা। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে উমা চেত্ৰীক অসমৰ কন্যা বুলি সম্বোধন কৰিছিল। কিন্তু বিশ্বকাপ জয়ী সেই উমা চেত্ৰীক গুৰুত্ব নিদিলে অসম চৰকাৰে। অসমৰ প্ৰথমগৰাকী বিশ্বকাপ জয়ী খেলুৱৈৰ প্ৰতি এই অবিচাৰ কিয়? সমগ্ৰ ঘটনা সন্দৰ্ভত চৰকাৰৰ ভূমিকাক লৈ গৰজি উঠিল গোৰ্খা ছাত্ৰ সন্থা। বিমানবন্দৰত উপস্থিত নাছিল কোনো দল সংগঠন, চৰকাৰী প্ৰতিনিধি, বিধায়ক, মন্ত্ৰী। আৰু নিশা বিমানবন্দৰৰ পৰা সাধাৰণভাৱেই ওলাই আহিল উমা চেত্ৰী। কেৱল গোৰ্খা ছাত্ৰ সন্থা আৰু এছিয়াৰ 2গৰাকী প্ৰতিনিধিয়ে আদৰিলে উমা চেত্ৰীক। নিশা 10 বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল উমা চেত্ৰী। আৰু নিশাই গোলাঘাটলৈ ৰাওনা হোৱা উমাৰ বাবে নাছিল কোনো ধৰণৰ নিৰাপত্তা।
পৰৱৰ্তী খবৰ এতিয়াৰ পৰা আৰক্ষীয়ে যাকে তাকে যধে মধে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীয়ে লিখিতভাৱে জনাব লাগিব গ্ৰেপ্তাৰৰ কাৰণ আৰু এই নিয়ম উলংঘা কৰিলে বিপদত পৰিব আৰক্ষী এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ এতিয়াৰ পৰা কাৰণ অবিহনে কাককে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে এই নিয়ম উলংঘা কৰিলে বিপদত পৰিব আৰক্ষী কোনো এজন লোকক গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰৰ কাৰণ জনাব লাগিব লিখিতভাৱে লোকজনে বুজি পোৱাকৈ আৰক্ষীয়ে অৱগত কৰিব লাগিব গ্ৰেপ্তাৰৰ কাৰণ আৰক্ষীসকললৈ এই কঠোৰ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ এই সন্দৰ্ভত সুপ্ৰিম কোৰ্টৰ কঠোৰ নিৰ্দেশনা অভিযুক্তক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাৰ 2 ঘণ্টা পূৰ্বে লিখিতভাৱে তথ্য জমা দিব লাগিব আৰক্ষীয়ে এনে নকৰিলে গ্ৰেপ্তাৰক অবৈধ বুলি গণ্য কৰা হ'ব তেনে ক্ষেত্ৰত গ্ৰেপ্তাৰ কৰা লোকজনক মুকলি কৰি দিব লাগিব আৰক্ষীয়ে মুকলি কৰি লোকজনক গ্ৰেপ্তাৰ কৰাটো প্ৰয়োজন বুলি ভাবিলে মেজিষ্ট্ৰেটক আবেদন জনাব লাগিব আৰক্ষীয়ে অভিযুক্ত আৰু আৰক্ষীৰ পক্ষ শুনি এসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত ৰায় দিব লাগিব মেজিষ্ট্ৰেটে মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই আৰু জাষ্টিছ আগাষ্টিন জৰ্জ মছিহৰ বিচাৰপীঠৰ এই ৰায়দান মিহিৰ ৰাজেশ শ্বাহ বনাম মহাৰাষ্ট্ৰ গোচৰত এই ৰায় দিলে দেশৰ উচ্চতম ন্যায়ালয়ে উল্লেখযোগ্য যে 2024 জুলাই মাহৰ মুম্বাইত সংঘটিত BMW হিট এণ্ড ৰান গোচৰত এই ৰায় দিছে দেশৰ উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী খবৰ উচ্ছেদক লৈ পুনৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব কঠোৰ নীতি উচ্ছেদক লৈ এখোজো পিছ হুহুকি নাহে হিমন্ত বিশ্ব শৰ্মা গোৱালপাৰাৰ দহিকটা বনাঞ্চলত শীঘ্ৰেই চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব কঠোৰ নীতি উচ্ছেদক লৈ এখোজো পিছ হুহুকি নাহে হিমন্ত বিশ্ব শৰ্মা বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি বুলি উচ্ছেদ কৰাৰ সাহস নাথাকিব বুলি ভাবিছিল তেওঁলোকে কিন্তু ৰাজ্যত কঠোৰভাৱে চলি যাব উচ্ছেদ অভিযান গোৱালপাৰাৰ দহিকটা বনাঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান বন বিভাগৰ বেদখলকৃত 1000 বিঘা ভূমিত উচ্ছেদ চলাব প্ৰশাসনে অহা 9 আৰু 10 নৱেম্বৰত চলিব প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদক লৈ এইদৰে পুনৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ এইবাৰ বিশ্ব অভিলেখৰ বাবে সাজু হৈছে অসমৰ বাগৰুম্বা নৃত্যই প্ৰায় 12,000 গৰাকীৰো অধিক যুৱতীয়ে একেলগে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ পৰৱৰ্তী খবৰ ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহা 10 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 1 কেজিকৈ চেনি 1 কেজি দাইল আৰু 1 কেজি নিমখ লাভ কৰিব মাত্ৰ 117 টকাত সুলভ মূল্যত এইসমূহ সামগ্ৰী চৰকাৰে যোগান ধৰিব আৰু একেই পৰিমাণৰ সামগ্ৰী 1 জানুৱাৰী 2026 পৰা মাত্ৰ 100 টকাত লাভ কৰিব এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মোক মিঠাতেল বুলি বহুতে জোকাইছিল কিন্তু মই ধমকি নৰওঁ মিঠাতেল দিমেই এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ মহাৰাষ্ট্ৰ হাৰিয়ানা কৰ্ণাটকৰ পিছত এইবাৰ বিহাৰতো ভোট চুৰিৰ অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভোট চুৰি কৰি বিহাৰত চৰকাৰ গঠন কৰিছে বিজেপি আৰু জেডিইউয়ে বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মহাৰাষ্ট্ৰ হাৰিয়ানা কৰ্ণাটকৰ পিছত এইবাৰ বিহাৰতো ভোট চুৰিৰ অভিযোগ ৰাহুল গান্ধীৰ ৰাহুল গান্ধীয়ে এইবাৰ বিহাৰত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিলে 2020 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত ভোট চুৰিৰ অভিযোগ ৰাহুল গান্ধীৰ বিজেপি আৰু জেডিইউয়ে ভোট চুৰিৰে নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ কংগ্ৰেছী সাংসদগৰাকীৰ বিহাৰৰ নিৰ্বাচনী সভাত এই অভিযোগ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ